জমেটো স্যার দিবা না স্পীড ব্ৰেকাৰৰ কাষৰ এটা মানে আহি পাইছোঁ পলিথিন এটা কাৰোবাৰ ছিঙি ফেলে পৰি আছে এইটো মোৰ বেগত আছে বৰ্তমান হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি ভিডিঅ' বনাম বুলি ফেলে মানে ৰাতি হৈ গ'ল ৰাতি প্ৰায় 10:30 এতিয়া মানে অৰ্ডাৰ লৈছোঁ বাৰ্গাৰ কিঙৰ পৰা দিব যাওঁ এটা জোৰোডতে গাড়ীত তেল নাহে গাইজ এই চাওকচোন কথাটো নাচি আছে টিপিছ ধাপাছ দেখ এতিয়া অৰ্ডাৰটো পিক আপ কৰি ল'লোঁ মানে গোটেই দিনটো বৰষুণ দিছে আৰু মই গোটেই দিনটো ঘুমাইছোঁ মানে ৰাতিপুৱা 11টা বজাত ঘুমাইছোঁ 7টা মানত উঠিছোঁ ৰাতি মানে গধূলা উঠি পেলাই আৰু গা পা ধুই ওলাই আহিছোঁ ডিউটি মাৰিব 10টাৰ পৰা এতিয়া ৰাতিপুৱা 7টালৈকে মাৰিম মানে গোটেই ৰাতি ডিউটি মাৰিম কিমান টকা ইনকাম হয় দেখাম আৰু এটা ইউনিক কমেণ্ট আছে মই সেই কমেণ্টটোৰ উত্তৰটো দিব লাগিব গাইছ দেখ এতিয়া ভিডিঅ' অৰ্ডাৰটো ডেলিভাৰ কৰিব যাওঁ মানে গাড়ীত তেলটো ভৰাওঁ তাৰপিছত অৰ্ডাৰ ডেলিভাৰ কৰোঁ দেন আকৌ লগ পাম আইও হেলমেট পিন্ধি ল'লোঁ হেল্ল' মাইক টেষ্টিং চাউণ্ডটো ভালে আহিব লাগে গ্লাছখন খুলি থোৱা আছে না একদম কালি ৰাতিয়ে কটা মানে ধুবি জগত নাছিল তেলৰ কিন্তু মানে সেই নাছিল পেট্ৰল পাম্প ওচৰত নাছিল সেইকাৰণে আৰু কষ্ট কৰি নেগেলোঁ আৰু বোলো চলিব দে টেনশ্যন নাই বুলি পেলাই আৰু থাকলোঁ এতিয়া আৰু মোচান দেখি পেলাই লাগছি যে গাড়ী বন্ধ হৈ যাব যদি মানে মই সেই নকৰোঁ তেল নকৰাওঁ গতিকে এতিয়া চিধা গোয়িং টু পেট্ৰল পাম্প মানে অৰ্ডাৰ যোনফালে দিব যাম তাতে পেট্ৰল পাম্প আছে গতিকে টেনশ্যন নাই জোৰত হৈ যাই আছোঁ ধুনীয়াকৈ আন্ধাৰ খালি গাইছ সেইটো আৰু অলপমান এডজাষ্ট কৰিব আৰু গাড়ীৰ পোহৰো বেছি নাই হেডলাইটটোত আছে কিন্তু মোবাইলত গম নাপায় ৰাতি হ'ল না সেইকাৰণে এটা একদম মানে বিউটিফুল কমেণ্ট আছে বিউটিফুল মই অৰ্ডাৰটো মানে ডেলিভাৰ কৰিলেও দেন মই তোমাক দেখাই আছোঁ পাই গেলাম পেট্ৰল পাম্প গাইছ কিন্তু লাইন বহুত আছে ইয়াতে যাওঁ জমেটো স্যার দিবা না তারে বহুত যাম এই মোবাইলটা সেরা পয়সা কথা নাই 300 দাদা আগে দেখ অনলাইন কি উত্তর দিদা কি উত্তর দে কি তাৰপিছত গৈছে 510 টাকা দিয়েছে দাদা গাইছ বঢ়িয়াকৈ তেল ভৰালোঁ 300 টকাৰ এতিয়া মই এটা বস্তু দেখাই আছোঁ ৰ'ব মই আগৰ ভিডিঅ'টোতো দেখাইছিলোঁ না ফুল টেংকি কৰি পেলাই কিমান তেল মানে কিমান কিলোমিটাৰ চলিছিল এই চাক এইটো ভিডিঅ'টোত আহিছে নে নাই ক'ব নোৱাৰোঁ মই দেখা নাই কিন্তু সেই কৰিছোঁ মানে 700 টকাৰ তেলত 509 কিলোমিটাৰ চলালোঁ গাইছ এতিয়া আকৌ ৰিচেট মাৰি দিওঁ প্ৰিপেডটো ৰিচেট কৰাই আছে কিমান কিলোমিটাৰ আজি চলাওঁ সেইটো চাবৰ কাৰণে এতিয়া বলক অৰ্ডাৰটো ডেলিভাৰ কৰিলেও দেন মই কমেণ্টটো পঢ়ি আছোঁ কমেণ্টটো মানে উত্তৰ দি আছোঁ পঢ়া নহয় পঢ়াৰ লগতে উত্তৰো দিম এতিয়া বঢ়িয়াকৈ ওচৰতে আছে বেছি দিন নাই 1.2 কিলোমিটাৰ আছে কাষ্টমাৰ লোকেশ্যন অৰ্ডাৰটো ডেলিভাৰ কৰিলেও দেন মই আপোনাক কমেণ্টৰ সৈতে লগ পাই আছোঁ অ'কে গাইছ অৰ্ডাৰটো ডেলিভাৰ বাৰু কৰি দিলোঁ পইচা পালোঁ 68 এতিয়া মই আপোনালোকক কমেণ্টটো দেখাই আছোঁ এই চাওক এই নৰ্মেলি মই এনেকৈ কমেণ্ট মানে স্ক্ৰল কৰি আছিলোঁ থাকোঁতে কমেণ্টটো পাই গৈছোঁ ৰ'ব এক ছেকেণ্ড বিচাৰি চাওঁ এইটো কিয়ে তই কি জমেটোৰ ঘোচ চোচ খাইছা নেকি ইমান যে জমেটোৰ তাৰিফ কৰি থাকা কিয়া
কি কম এতিয়া জমেটোৰ ঘোষ খাৱাৰ কথা যে কৈছা সেইটো বাৰু নকওঁ এইটো তহঁতে গম নাপা মই আপোনালোকক সঁচা কথাটো কৈ দিওঁ জমেটোৰ মই যি ভিডিঅ' বনাই আছোঁ নিজৰ ইচ্ছামতে বনাই আছোঁ মানে জমেটোৱে ছাজেশ্যন দেই অমুক কৰ এনেকৈ ভিডিঅ' বনাওঁ তেনেকৈ বনাওঁ কিন্তু বিশ্বাস কৰক 10 টকা এটা মোৰ মানে মই জমেটোৰ ফালৰ পৰা 10 টকা এটা পোৱা নাই তাক লাগি টি চাৰ্টৰ সূতা ওলাই গৈছি নিজে ধুই পিন্ধি আছোঁ জমেটোৱে মোক এটা টি চাৰ্টো ফ্ৰীত দিয়া নাই বুজি পালা মানে কমপ্লেইন হ'লে কৰিব দেই জমেটোৰ ফালৰ পৰা কিন্তু মোক আজিকালি একো বেনিফিট পোৱা নাই গতিকে এনেকৈ ক'লি কথাষাৰ গাত লাগে মই ঘোষ খাৱা বাদ দি মই এটা চকলেটো পোৱা নাই 1 hour later গাইছ তাৰ এটা অৰ্ডাৰ ডেলিভাৰ কৰাৰ পিছত আৰু এটা লাগিল সেইটো ডেলিভাৰ কৰি দিলোঁ পইচা পালোঁ 29 টকা ইয়াতে ডেলিভাৰ কৰিছোঁ বিল্ডিঙত এতিয়া মই আপোনালোকক দেখাই আছোঁ মই মানে ব্লগ হৈছোঁ আগৰ ভিডিঅ'ত মই ব্লগ হওঁতে দেখাইছিলোঁ মানে ডিপজিট কৰি লওঁ বুলি বহুতে কমেণ্ট কৰিছে ক'ত ডিপজিট কৰিব যা এতিয়া দেখাই আছোঁ 1 ছেকেণ্ড বঢ়িয়াকৈ বুজাই দি আছোঁ এইটো চাওক মই ব্লগ হৈছোঁ অনলাইন হৈ আছে বাৰু এতিয়া ক্লিক কৰি দিয়া ৰ'বা 1 ছেকেণ্ড মই 2x কৰি লওঁ ৰ'বা ভালকৈ ক্লিয়াৰকৈ দেখাব এই চাওক এইটো পকেট বেলেঞ্চ আছে 1226 টকা মাইনাছ আৰু এভেইলেবল কেছ লিমিট আছে 0.31 মাইনাছ মানে 0.31 মাইনাছটো যদি মই পইচাটো পে'মেণ্ট কৰি দিওঁ মই অনলাইন হ'ব পাৰিম পকেট বেলেঞ্চটো মাইনাছ মানে থাকিলেও কথা নাই মানে কেছ লিমিটটো মাইনাছত থাকিব নালাগে কেছ লিমিট অভাৰ হৈ গ'লে তোমাৰ অৰ্ডাৰ নালাগিব পাৰে মানে নালাগিব পাৰে মানে নালাগে বেছিভাগ কেতিয়াবা লাগি যায় বহুত অৰ্ডাৰ থাকিলে বাকী এইটো পইচা দিব লাগে মানে এভেইলেবল কেছ লিমিটটো মানে অৰ্ডাৰ মাৰিবৰ কাৰণে এইটো দিলি হৈ যায় বাকী পকেট বেলেঞ্চটো দিলেও দিব পাৰে নেদিলেও চলি যায় পিছত মানে কাটি লয় পইচাটো এতিয়া মই আপোনালোকক এইটো ডিপজিট কৰি দেখাই আছোঁ আকৌ 2x এইচা 0.31 না মই 1 টকা পে'মেণ্ট কৰিম এইটো চাব ডিপজিট UPI 1200 এইটো এছি না কাটি দিম গোটাই 1 টকা ডিপজিট UPI এইটো গুগল পে হৈ গ'ল এতিয়া মই UPI পিনটো মাৰি ফেলে পে'মেণ্টটো কৰি দিওঁ 1 ছেকেণ্ড এইয়া পে'মেণ্ট হ'ব প্ৰচেছিং হৈ গ'ল এতিয়া ৰিডাইৰেক্ট হৈ যাব ডাইৰেক্ট এপটোত এইয়া কনফাৰ্মিং পে'মেণ্ট ইয়াৰ পিছত ধুনীয়াকৈ কনফাৰ্ম হৈ যাব এই ছাকচেছফুল এই ওপৰত যে টাইমাৰ আহি আছে 3 2 1 এইটো কমপ্লিট হোৱাৰ লগে লগে মাইনাছ উঠি গ'ল এতিয়া দেখাই দি আছোঁ 1 ছেকেণ্ড ৰিফ্ৰেছ কৰি এই চাওক উঠি গ'ল না এটা চাওক মাইনাছটো উঠি গ'ল 0.69 পইচা মানে মোৰ পকেট লিমিট আছে মানে মই মাইনাছত নাই মানে মই ব্লক হোৱা নাই বুজিলে ইমানে আছিল নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ না কি বঢ়িয়া আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখবি অৰ্ডাৰ লাগিয়ে গ'ল এই চাওক বুম অৰ্ডাৰ লাগি গ'ল 126 বাৰ্গাৰ 3 পে লাগছি 9.32 কিলোমিটাৰ ড্ৰপ আছে দেখ এই ওচৰতে ৰেষ্টুৰেণ্টখন এই আগেদি গেলি পামে ৰাজগড় ৰোডতে আছোঁ মই ওচৰতে পিক আপ কৰিলোঁ তাৰপিছত দেখাই আছোঁ ক'ত যাব লাগে অৰ্ডাৰটো বা যাই লৈ উঠি দেখাই আছোঁ ক'ত আহিলোঁ মানে ক'ত গ'লোঁ অ'কে গাইছ অৰ্ডাৰটো বাৰু ডেলিভাৰ কৰি দিলোঁ মই আহিছোঁ পানীখাইটি অৰ্ডাৰটোৰ পইচা অলপ বেছিকৈ দিছে গাইছ এই চাওক 133 কৰি দিছে বাকী মোৰ লগত এটা ঘটনা ঘটিলে মাত্ৰ কি জানেনে দেখাই আছোঁ 1 ছেকেণ্ড এই গাড়ী নল'বি দেই মানে মই জোৰদৰ এই ৰাজগড় ৰোডৰ পৰা আহিছোঁ না পানীখাইটি আহি থাকোঁতে নাৰিকল বাৰীখিনি ওচৰতে স্পীড ব্ৰেকাৰৰ কাষৰ এটা মানে সেই পাইছোঁ পলিথিন এটা কাৰোবাৰ ছিঙি ফেলে পৰি আছে এইটো মোৰ বেগত আছে বৰ্তমান কাৰ আইটেম ক'ব নোৱাৰোঁ ইয়াতে নামটো আছে এড্ৰেছ আছে মই পঢ়ি ফেলে শুনি আছোঁ আপোনালোকক যদি কোনোবা চিনি পোৱা মানুহ হয় দেন মানে মই ধৰি লওক এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিবা নহ'লে তাক জনাই দিবা যে মই পাইছোঁ বুলি মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব দিবা মই মানে মালটো পাৱনি কৰি দিম মই তাতে থাকোঁ না নাৰিকল বাৰীতে থাকোঁ গতিকে টেনশ্যন নাই ওচৰতে হ'ব বাকী আইটেমটো এটা বঢ়িয়া আইটেম আছে চৰি মই মালটো খোলা নাই দেই আগৰ পৰা খোলা আছে ধুনীয়া বস্তু আছে চাব না এইটো চিনি পাইছি না কোনোবাই বাকী কি নাম কি বস্তু নকওঁ আৰু লং পেণ্ট এটা আছে ৰেইনকোট এটা আছে এড্ৰেছটো দেখাই দি আছোঁ ৰ'ব এইয়া ফ্লিপকাৰ্টৰ মাল 1 ছেকেণ্ড সেইটো এড্ৰেছ কোনফাল দি আছে উল্টো আছে সেইটো এই কোনোবা মিণ্টু কলিতা জুলু মাৰ্কেট নিয়াৰ চানমাৰী এইফালে এক চিঙাৰ হৈ গ'ল এইটো ৰ'ব 1 ছেকেণ্ড এইফালে এইটো মিলাই দিয়ক ৰ'ব এই চালা নিমিলে দেখোন নাই এইটো জুলু মাৰ্কেট
ৰাইট চাইড শ্বপ নম্বৰটো মণিৰাম দেৱান পথ চানমাৰী লোৱাৰ ডিভিজন পিন নম্বৰটো এইটো 781003 বাকী নামটো কি আছিল পাইলে নহয় মই একদম এই এক সেকেন্ড মিন্টু কলিতা যদি তোমাৰ মানে তুমি যদি ভিডিওটো চাইছা বা গম পাইছা মোক ইনষ্টাগ্ৰামত মেছেজ কৰা মানে যোনটো এই ফ্লিপকাৰ্টৰ পৰা যোনটো অৰ্ডাৰ দিছা সেইটো স্ক্ৰীনশ্বট মাৰি দিলে অৰ্ডাৰ হিষ্ট্ৰীটো মই তোমাক পাওনি কৰাই দিম ফোন নম্বৰ শ্বেয়াৰ কৰিম কথা পাতি পেলাই তোমাক দি দিম মই কালি ৰাতিপুৱা সময়ত আৰু দিনত বাকী এতিয়া ৰাতি 12টাই বাজে প্ৰায় এতিয়া মানুহ চানুহতে নাছিল এইকাৰণে মই উঠাব লগা হ'ল নহ'লে মই বেলেগ থাকিলে উঠাব দিলোঁ হয় তাক পাওনি কৰিব পাৰিলোঁ এতিয়া এটা ফোন নম্বৰো নাই ফোন কৰিব পৰাকৈ গতিকে মোৰ হাতত বেলেগ উপায় নাই সেইকাৰণে মই বোলো ভিডিঅ'টো বনাই দিওঁ কোনোবা যদি চিনি পোৱা মানুহ আছে পাওনি কৰি দিম আৰু যদি কোনো নলয় এতিয়া কাৰোবাক দান কৰি দিম আৰু হে নাই দিয়ক এতিয়া পানী খেতিৰ পৰা যাওঁ মানে জোৰোডৰ ফালে নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ না কি গাইছ অৰ্ডাৰ লাগছিল ডেলিভাৰীও কৰিলোঁ আপোনালোকে দেখা পাইছে গোটেই ৰেইনকোট পিন্ধি ল'লোঁ মানে বৰষুণ গাইছ এই চাওক একদম চাৱৰ পৰা দিছে চাৱৰৰ পানী আমাৰ ঘৰত এনেকৈ পৰে এতিয়া উপায় নাই অলপ ৰখি দিছোঁ অৰ্ডাৰো লগা নাই অনলাইন বাৰু হৈয়ে আছোঁ এইটো অনলাইন হৈ আছোঁ অৰ্ডাৰ লগা নাই অৰ্ডাৰ লাগিলে বাৰু মাৰিব লাগিব ৰেইনকোট পিন্ধি লৈছোঁ যিহেতু টেনশ্যন নাই যদি অতিপাত বৰষুণ হয় বানপানী হ'ব যেন পাওঁ দেন পলাম ৰ'দ আৰু যদি বানপানী নহয় ডিউটি 7টা বজালৈ মাৰিম টেনশ্যন নাই পইচা লগা হৈছে না কেছ কালেকশ্যন কৰি আছোঁ এতিয়া ব্লগ হৈ থাকোঁ মই কৈছিলোঁ না যোৱাকালি এই চেম ঘটনাই ঘটি আছে এতিয়া যি নহওক আজি অলপ অৰ্ডাৰ পাতলা যেন লাগি আছে লগা নাই এতিয়া বহুত দেৰি হ'ল এতিয়া প্ৰায় মই 20 মিনিটমান বহিলোঁ গান্ধী বস্তিত আছোঁ বৰ্তমান এইটো গান্ধী বস্তি ৰোড এই মছজিদ নাই কিবাৰ কাষতে দেখ অৰ্ডাৰ লাগিলে দেখাই আছোঁ A few moments later. গাইছ অৰ্ডাৰ এটা মাৰছোঁ মাত্ৰ এই বৰষুণ দিয়াৰ পিছত হিৰেণপাৰা গৈছিলোঁ গাড়ী ডুবি গৈছি সেইকাৰণে আৰু মই অফলাইন হৈ পলাইছোঁ এতিয়া আছোঁ ভাঙা ঘৰত এইখন ভাঙা ঘৰ আমাৰ পাৰ্টনাৰকেইটাক দেখাব নোৱাৰি পল্লৱ আছে এই পিছ দিছি দে বাৰু বাকী অলপ পূৰা ভিজিছি মই বাৰু ইমান ভিজা নাই কাৰণ মই আগতীয়াকৈ পলাইছোঁ এওঁলোকে অলপ ডিউটি মাৰছি আজি ইনকাম কৰিলোঁ মই 12টাৰ পিছত 335 টকা আৰু 12টাৰ আগত 240 টকামান গতিকে 550 মান টকা ইনকাম হৈছে বাকী কিলোমিটাৰটো নাথাকক কিবা 50 কিলোমিটাৰো গাড়ী চলা নাই গতিকে 1 লিটাৰো তেল খোৱা নাই টেনশ্যন নাই দিয়ক যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই এতিয়া গুড নাইট দিওঁ তাক দুটা কেইটা বাজিল 3:30 বাজিল মই 2 বজাৰ পৰা ইয়াতে ৰখিছোঁ 1.5 ঘণ্টা হ'ল এহেঁতৰ কাৰণে দিয়া বাই বাই